যোৱাকালি আমাৰ অঞ্চলত এটি মৰ্মান্তিক ঘৃণনীয় আৰু কূটনীতিক ঘটনা সংঘটিত হৈ গ'ল। এই ঘটনা কিহৰ বাবে কৰিলে, কিয় কৰিলে, কি উদ্দেশ্যে কৰিলে, এয়া এতিয়ালৈকে কোনো মুহূৰ্ত উলিয়াব পৰা নাই। গাঁও আৰক্ষী বাহিনী উপস্থিত হৈ সেই ঘটনাস্থলীত কিছু তথ্য বিচাৰি কোনে কৰিলে, কিহৰ বাবে কৰিলে, কি উদ্দেশ্যে এই ঘটনাটি কৰিলে, সেয়া বিচাৰি এতিয়ালৈকে কোনো তথ্য পাবলৈ সক্ষম হোৱা নাই। কিছু ফৰেনচিক ৰিপৰ্টৰ তথ্যৰ মতে সেই ঘটনা সংঘটিত কৰা ব্যক্তিজন পৰহি নিশা তেওঁ খাদ্য ভোজন কৰোঁতে কিছু অপ্ৰীতিকৰ খাদ্য ভোজন কৰিছিল। যেনেতে তেওঁ কৰ্মৰত ছুটি কৰি ঘৰলৈ উভতি আহোঁতে নিজকে কণ্ট্ৰল কৰিব নোৱাৰি এই ঘটনাটি সংঘটিত কৰি এই নিষ্ঠুৰ ব্যক্তিজনে ঘাইপথৰ মাজমজিয়াত নিথৰভাৱে পেলাই থৈ গৈছিল। এই ঘটনাটি সেই ব্যক্তিজনে নিশংকাভাৱে সংঘটিত কৰি ৰাজপথৰ মাজমজিয়াত নিথৰভাৱে পেলাই থৈ যোৱাৰ পাছত তাৰ পিছৰ দিনা যিসকল ব্যক্তিয়ে কৰ্মৰতৰ বাবে নিজৰ কৰ্মস্থলীলৈ আহোঁতে দেখা পায় পোহৰলৈ আহি, কিন্তু এতিয়াও সেই কাণ্ডৰ কোনো মুহূৰ্ত উলিয়াব পৰা নাই। কিহৰ বাবে কৰিলে, কিয় কৰিলে, কি উদ্দেশ্যে এই ঘটনা সংঘটিত কৰিলে, এতিয়ালৈকে কোনো মুহূৰ্ত উলিয়াব পৰা নাই। ঘটনাস্থলীত আমি উপস্থিত হৈ দেখিছোঁ নিথৰভাৱে পৰি আছে তেওঁ সেই কুকাণ্ড কৰি থৈ যোৱা ব্যক্তিজনক। কেমেৰামেনক মই ওচৰৰ পৰা অনুৰোধ জনাওঁ। সমস্যালৈ আগত মই কৈছোঁ, এই ভিডিঅ'টি কোনো কাকো দুখ দিবলৈ বা কিবা কাৰণত বনোৱা নহয়, কাৰোবাক আক্ৰমণ কৰিব নহয়। এই বস্তুটো আমাৰ গাঁও চৰাইদেউ ডিষ্ট্ৰিক্ট সাপেখাতি থানা। এইটো বাগানৰ ৰাস্তা, মানে আমাৰ বাগানত যাওঁ। এই বাগানৰ ৰাস্তাটোত কুকুৰ পোৱালি এটাই মানুহ অহা যোৱা কৰা মেইন ৰাস্তাত হাগি দিছে। ইমান হাবি আছে ছাইডত, সেইবোৰ দেখি নেপালে কওঁ বুলিয়ে কৰিলে নাই, কি কাৰণে কৰিলে। গতিকে মই কমেডি ভিডিঅ'ত কিবা এটা বনাই দিলোঁ। ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। ভাবি চাওকচোন আপোনালোকে, ৰাস্তাত আমিও অহা যাব, চব মানুহ অহা যাব, ইমান খালী থাকি পিনি ৰাস্তাটো মাজত হাগি থৈ যাব লাগে। কি মানুহ